সকলোলৈকে শুভ দুপৰীয়া জনাইছোঁ। মই যোৰহাট বাগামুখৰ ৰূপান্তৰ। আজি বিয়াতেই ভাল লাগিছে। কিয়নো ভাল লাগিছে? আচলতে দুপৰীয়া ৰূপান্তৰ ৰাজখোৱা আচলতে ফেচবুকৰ অনুৰাগী, ৰূপান্তৰ ৰাজখোৱা ইউটিউব চাই ভাল পায়। সেইগৰাকী আচলতে বাইদেউৰ ঘৰত আজি নিমন্ত্ৰণ ক্ৰমে মই পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম চিমিনা বৰা। হয়, মোৰ পিতাকটা দেৱান ভৰুৱা। হয়। গাঁও আমাৰ। আচলতে ভাল লাগিছে, আপোনালোকে নিমন্ত্ৰণ কৰিলে সেইমতে আহিলোঁ। আৰু আপোনালোকে দুপৰীয়া সাঁজ ইমান ধুনীয়াকৈ আচলতে আমি অহা গম পাই মাছে মাংস গোটেইখন নদন পতনকৈ বনাইছে। আমাৰ বিয়াত ভাল লাগিছে। আৰু বিশেষকৈ ক'ব লাগিব, ভাইটি তোমাৰ নামটো কোৱা? মোৰ নাম নীলজোনা হয়। হয়, বহুতে চিনি পায়। আচলতে গীতৰ ক্ষেত্ৰত এখেত বিয়াতেই আগবঢ়া। আৰু কি কৰি আছা এতিয়া? বৰ্তমান কৰ্মক্ষেত্ৰত বাহিৰত থাকোঁ, মানে বেংগালুৰুত থাকোঁ একচুৱেলি। হয়। আই টিত কৰোঁ। বৰ্তমান সংগীত ক্ষেত্ৰখনৰ লগত 2020 পৰা জড়িত। হয় হয়। আমাৰ এই আইগৰাকী নামটো কি ক'লে আপোনাৰ? বৰা। হয় হয়। এনেই আপোনাৰ বয়স কিমান গঢ়িছে বাৰু? পাহৰিছে ন? একো নাই বাৰু। আপোনালোক ৰূপান্তৰ ৰাজখোৱা কেনে লাগিছে আচলতে অহাৰ কাৰণে? ভাল লাগিছে। আপুনি কি কয়? ৰূপান্ত মোৰ বাগিহলৈ অহাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আৰু মই দেখাই দিছোঁ মাছে মাংস মানে দগৰি দিছে খাবলৈ। এতিয়া উপায় নাই, খাই বৈ লওঁ। নিশ্চয় আমি পাছত ভিডিঅ' কৰিম, নহয় জানো? এগৰাকী আমি সকলোৱে আপোনালোকৰ মাজৰ পৰা এই শুভ দুপৰীয়াৰ শুভ মুহূৰ্তত শুভ ক্ষণত বিদায় মাগিছোঁ। পাছত নিশ্চয় ভিডিঅ' পাব, কিয় আহিছিলোঁ, কি কথা, কি বতৰা, আৰু কিমান আচলতে ভাল পালে, কিমান আচলতে ফেচবুকত ভিডিঅ' চাই ভাল পালে, ইউটিউবত ভিডিঅ' চাই ভাল পালে। আচলতে আমাৰ নিচিনা এজন সাধাৰণ মানুহকে আচলতে মাতিছে। ইয়াত মোৰ ভাল লাগিছে, ক'বলৈ একো ভাষা নাই, আচলতে ভাল লাগিছে।